কোকৰাঝাৰত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছে সোণালী বান্দৰ। হয়, কোকৰাঝাৰৰ বালাগাঁও ভুটিয়াপাৰা মনচৰ গাঁৱত ঘূৰি ফুৰিছে এটা সোণালী বান্দৰ। চৌদিশে বন ধ্বংসৰ ফলতেই এনেদৰে ওলাই আহিছে পৃথিৱীৰ বিৰল দুষ্প্ৰাপ্য সোণালী বান্দৰটো। খাদ্যৰ অভাৱতেই হওক নাইবা বন ধ্বংসৰ ফলতেই হওক লাহে লাহে হেৰাই যাবলৈ ধৰা দুষ্প্ৰাপ্য সোণালী বান্দৰক এবাৰ ওচৰৰ পৰা চাবলৈ স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে ভিৰ কৰিছে। ইপিনে বন বিভাগে সোণালী বান্দৰটোক উদ্ধাৰ কৰি বনাঞ্চলত এৰি দিয়াৰ আহ্বান জনাইছে স্থানীয় ৰাইজে। হয়, জনাইছো কোকৰাঝাৰৰ বালাগাঁও ভুটিয়াপাৰা মনচৰ গাঁৱত ঘূৰি ফুৰিছে এটা সোণালী বান্দৰ। চৌদিশে বন ধ্বংসৰ ফলতেই এনেদৰে ওলাই আহিছে পৃথিৱীৰ বিৰল দুষ্প্ৰাপ্য সোণালী বান্দৰটো। খাদ্যৰ অভাৱতেই হওক নাইবা বন ধ্বংসৰ ফলতেই হওক লাহে লাহে হেৰাই যাবলৈ ধৰা দুষ্প্ৰাপ্য সোণালী বান্দৰক এবাৰ ওচৰৰ পৰা চাবলৈ স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে। নিউজ ডেস্ক PN লাইভ ফাৰ্ষ্ট। হয়, আজি অৰণ্য ধ্বংস হোৱাৰ ফলত এই সোণালী বান্দৰ যে বিৰল হ'ল অসমত, সেইটো হঠাতে আমি আমাৰ গাঁৱত দেখা পালোঁ। কিন্তু আমি গম পোৱাটো নাছিলোঁ ক'ৰ পৰা আহিল, ক'ত আছিল, কিন্তু আমি গাঁৱত দেখা পালোঁ। আমি অনুমান কৰিব পাৰিছোঁ যে বন ধ্বংস হোৱাৰ কাৰণে গাঁও অঞ্চলত মানুহৰ বসতি অঞ্চলত সোমাই আহিছে। সেই বস্তুটো বৰ্তমান ভুটিয়াপাৰা গাঁৱৰ আছে আৰু সেইটো লাহে লাহে আন এফালে গৈ আছে নিজে নিজে অকলে। মঞ্চৰ ফালে হয় হয়, বালাগাঁৱত দেখা গৈছিল। মানে ক'ৰবাৰ পৰা ওলাই আহিছে লাহে লাহে গছে গছে য'ত পায় তাতে অলপ আহাৰ, আৰু তাৰ মানে জংঘল ধ্বংস হোৱাৰ কাৰণে তাত আহাৰ নাপায়, থাকিবলৈ ঠাই নাই। সেইকাৰণে মানুহ বসতি অঞ্চলত সোমাই আছে, তাৰ পৰা কিবা পায় নেকি এইটো ভাবি বোধহয় খাই আছে, খাই তেনেকৈ গৈ আছে। লাহে লাহে যাতে এইটো বস্তুটো বন বিভাগে উদ্ধাৰ কৰি লয় আৰু নিজে নিজে যাতে বনত যায় আৰু কোনেও যাতে তাক অনিষ্ট নকৰে, এইখিনিয়ে মই ক'ব লগা।